নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ গায়ন ঘৰফলীয়াত অসম গণ পৰিষদৰ ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট উত্তৰ পশ্চিম যোৰহাট ঢেকৰগড়াৰ গায়ন ঘৰফলীয়াত অসম গণ পৰিষদ দলৰ 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং ইউনিটৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় স্থানীয় ব্যক্তি অনন্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত আলোচনা কৰা হয় ইউনিটৰ মুখ্য উপদেষ্টা সত্যজিৎ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত ৰাজহুৱা সিদ্ধান্ত অনুসৰি যুৱ সমাজকৰ্মী তথা দলৰ কৰ্মী উজ্জ্বল হাজৰিকাক 2 নং ইউনিটত সদস্য ভৰ্তিৰ বাবে নিৰ্বাচিত কৰি সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে স্থানীয় পঞ্চায়তৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন গগৈ মধ্য সৰুচৰাই পঞ্চায়ত পৰিষদৰ সভাপতি জিতু বৰাই অংশগ্ৰহণ কৰা সভাত অগপ দলটোৰ প্ৰতি আকৃষ্ট হৈ গায়ন ঘৰফলীয়াৰ মুন ডেকা বিমল গগৈ বগাই গগৈ সুমি গগৈ পপি গগৈ হেমন্ত গায়ন পঞ্চানন হাজৰিকা সহ অৰ্ধ শতাধিক পুৰুষ মহিলাই যোগদান কৰে আৰু তেওঁলোকক দলৰ কৰ্মকৰ্তাসকলে দলীয় গামোচাৰে আদৰণি জনায় ইফালে উক্ত সভাতে অনন্ত বৰাক সভাপতি আৰু পলাকজ্যোতি গায়নক সম্পাদক হিচাপে লৈ 21 জনীয়া পঞ্চায়ত নিৰ্বাচনী সমিতি গঠন কৰা হয় উক্ত সভাত সমাজকৰ্মী তথা দলৰ কৰ্মী ৰন্তু গায়ন বীৰেন হাজৰিকা পবিত্ৰ গায়ন ভাৰতী দুৱাৰা উৎপল দুৱাৰা অনিল দুৱাৰা যোগেন বৰাকে মুখ্য কৰি স্থানীয় ৰাইজ উপস্থিত আছিল আমাৰ বিশেষ আমাৰ যিখিনি সমস্যা আছে সমস্যাখিনি ৰাজহুৱা হওক ব্যক্তিগত হওক সেইখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ উপযুক্ত এজন প্ৰাৰ্থী আমি সকলোৱে মানে সন্মতভাৱে নিৰ্বাচিত কৰিবলৈ আগবাঢ়িছোঁ কৰিবলৈ যাওঁতে সকলোৱে দায়িত্ব আছে সকলোৱে আমি আগবাঢ়ি যাব লাগিব সকলোৱে সহায় সহযোগিতা কৰিব লাগিব আৰু ভোট দিয়াৰ ক্ষেত্ৰতো সকলোৰে লগত দিহা পৰামৰ্শ ল'ব লাগিব প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও